আজি গৰৈমাৰী এৰিয়াত ডিষ্ট্ৰিক্ট লেবাৰ টাস্ক ফ'ৰ্চ কামৰূপৰ সহযোগত লগতে শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয় ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষীৰ সহযোগত লগতে আছাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ উদ্যোগত আমি এটা আজি ইয়াত ৰেস্কিউ ড্ৰাইভ চলালোঁ। গৰৈমাৰী যি বজাৰ এৰিয়া আছে বিভিন্ন এষ্টাব্লিছমেণ্টৰ পৰা প্ৰায় 10 গৰাকী শিশুক আমি কাম কৰি থকা অৱস্থাত উদ্ধাৰ কৰিছোঁ। তেওঁলোকে বিভিন্ন গেৰেজ, কিছুমান ইলেক্ট্ৰিকৰ দোকান, চাহ দোকানৰ পৰা আমি কাম কৰি থকা অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰিছোঁ। গতিকে আজি উদ্ধাৰ কৰি তেওঁলোকৰ গাৰ্জেন আৰু এমপ্লয়াৰখিনিক মাতি আনি তেওঁলোকক আমি আজি পুনৰ তেওঁলোকৰ হাতত হেণ্ড অভাৰ কৰিছোঁ। কিন্তু অহাকালি তেওঁলোক CWC আমিনগাঁৱত হাজিৰ হ'ব আৰু আমি তেওঁলোকৰ এগেইনষ্টত যিখিনি এমপ্লয়াৰে তেওঁলোকক কামত নিয়োগ কৰিছিল তেওঁলোকৰ এগেইনষ্টত আমাৰ ফালৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি গৰৈমাৰী আৰক্ষী থানাত এখন এজাহাৰ FIR দাখিল কৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত ল'ৰা ছোৱালীখিনিৰ যাতে পুনৰ নিৰ্বাসন, পুনৰ যিটো সংস্থাপনৰ প্ৰক্ৰিয়া সেইটোতো আমি লক্ষ্য ৰাখিম। লেবাৰ ডিপাৰ্টমেণ্টৰ সহায়ত তেওঁলোকে যাতে পুনৰ সংস্থাপন পায় আৰু অনাগত দিনত তেওঁলোকে যাতে কাম কৰিব লগা অৱস্থা নহয়, তেওঁলোকে যাতে ভাল সুন্দৰ জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে আমি লক্ষ্য ৰাখিম। আজি গৰৈমাৰী এৰিয়াত ডিষ্ট্ৰিক্ট লেবাৰ টাস্ক ফ'ৰ্চ কামৰূপৰ সহযোগত লগতে শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয় ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষীৰ সহযোগত লগতে আছাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ উদ্যোগত আমি এটা আজি ইয়াত ৰেস্কিউ ড্ৰাইভ চলালোঁ। গৰৈমাৰী যি বজাৰ এৰিয়া আছে বিভিন্ন এষ্টাব্লিছমেণ্টৰ পৰা প্ৰায় 10 গৰাকী শিশুক আমি কাম কৰি থকা অৱস্থাত উদ্ধাৰ কৰিছোঁ। তেওঁলোকে বিভিন্ন গেৰেজ, কিছুমান ইলেক্ট্ৰিকৰ দোকান, চাহ দোকানৰ পৰা আমি কাম কৰি থকা অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰিছোঁ। গতিকে আজি উদ্ধাৰ কৰি তেওঁলোকৰ গাৰ্জেন আৰু এমপ্লয়াৰখিনিক মাতি আনি তেওঁলোকক আমি আজি পুনৰ তেওঁলোকৰ হাতত হেণ্ড অভাৰ কৰিছোঁ। কিন্তু অহাকালি তেওঁলোক CWC আমিনগাঁৱত হাজিৰ হ'ব আৰু আমি তেওঁলোকৰ এগেইনষ্টত যিখিনি এমপ্লয়াৰে তেওঁলোকক কামত নিয়োগ কৰিছিল তেওঁলোকৰ এগেইনষ্টত আমাৰ ফালৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি গৰৈমাৰী আৰক্ষী থানাত এখন এজাহাৰ FIR দাখিল কৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত ল'ৰা ছোৱালীখিনিৰ যাতে পুনৰ নিৰ্বাসন, পুনৰ যিটো সংস্থাপনৰ প্ৰক্ৰিয়া সেইটোতো আমি লক্ষ্য ৰাখিম। লেবাৰ ডিপাৰ্টমেণ্টৰ সহায়ত তেওঁলোকে যাতে পুনৰ সংস্থাপন পায় আৰু অনাগত দিনত তেওঁলোকে যাতে কাম কৰিব লগা অৱস্থা নহয়, তেওঁলোকে যাতে ভাল সুন্দৰ জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে আমি লক্ষ্য ৰাখিম। আজি গৰৈমাৰী এৰিয়াত ডিষ্ট্ৰিক্ট লেবাৰ টাস্ক ফ'ৰ্চ কামৰূপৰ সহযোগত লগতে শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয় ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষীৰ সহযোগত লগতে আছাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ উদ্যোগত আমি এটা আজি ইয়াত ৰেস্কিউ ড্ৰাইভ চলালোঁ। গৰৈমাৰী যি বজাৰ এৰিয়া আছে বিভিন্ন এষ্টাব্লিছমেণ্টৰ পৰা প্ৰায় 10 গৰাকী শিশুক আমি কাম কৰি থকা অৱস্থাত উদ্ধাৰ কৰিছোঁ। তেওঁলোকে বিভিন্ন গেৰেজ, কিছুমান ইলেক্ট্ৰিকৰ দোকান, চাহ দোকানৰ পৰা আমি কাম কৰি থকা অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰিছোঁ। গতিকে আজি উদ্ধাৰ কৰি তেওঁলোকৰ গাৰ্জেন আৰু এমপ্লয়াৰখিনিক মাতি আনি তেওঁলোকক আমি আজি পুনৰ তেওঁলোকৰ হাতত হেণ্ড অভাৰ কৰিছোঁ। কিন্তু অহাকালি তেওঁলোক CWC আমিনগাঁৱত হাজিৰ হ'ব আৰু আমি তেওঁলোকৰ এগেইনষ্টত যিখিনি এমপ্লয়াৰে তেওঁলোকক কামত নিয়োগ কৰিছিল তেওঁলোকৰ এগেইনষ্টত আমাৰ ফালৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি গৰৈমাৰী আৰক্ষী থানাত এখন এজাহাৰ FIR দাখিল কৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত ল'ৰা ছোৱালীখিনিৰ যাতে পুনৰ নিৰ্বাসন, পুনৰ যিটো সংস্থাপনৰ প্ৰক্ৰিয়া সেইটোতো আমি লক্ষ্য ৰাখিম। লেবাৰ ডিপাৰ্টমেণ্টৰ সহায়ত তেওঁলোকে যাতে পুনৰ সংস্থাপন পায় আৰু অনাগত দিনত তেওঁলোকে যাতে কাম কৰিব লগা অৱস্থা নহয়, তেওঁলোকে যাতে ভাল সুন্দৰ জীৱন যাপন কৰিব পাৰে তাৰ কাৰণে আমি লক্ষ্য ৰাখিম।